তোৰ ঐ হা কি হৈছে তোৰ তাই যেন গমহে নাপায় মোৰ কি হৈছে তোৰ গাত বিয়া লাগিছে মোৰ গাতো বিয়া লাগিছে বিয়া হবি তই বেছিকৈ গাত লাগিছে মোৰ আৰে নালাগিবইনো কিয় হেৰো তোৰ খুৰাৰৰ জেৰে বুলি তোৰ লগত ভাত খাই ফুৰিছো মই নহয় জানো ইঘৰত বোলে আজি ৰাতি সিঘৰত বোলে আজি দুপৰীয়া সিঘৰত বোলে ৰাতি পাবা বিয়াত ভাল লাগিছে দেই তোৰ লগত বিয়া ভাত খাবলৈ গৈ কথাটো মানে সেইটো হ'ব দে তুলসীৰ লগত কলপতু আৰু মুক্তি হৈছে আৰু পিছে মাছ মাংসবোৰ খাই খাই বুজে এইকেইদিন একেবাৰে পেটটো বেয়াহে হ'বলৈ ধৰিছে বুজিছনে তোৰ বিয়াত ডকচি খাবলৈ আছেই হ'ব তই যে অকণমান লেকচাৰবোৰ বেছিয়ে মাৰ পাই বিয়াৰ পিছত কাৰ লগত মাৰিবি চাম নহয় বল পেহী চাগে ভাত পানী বনাই হ'লেই আমালৈ ৰৈ আছে চাগে আহা পেহী আকৌ পিছত নহ'লে মুখে বকিব মই দেৰি কৰিলোঁ বুলি মই তোৰ কথাহে ক'ম একেবাৰে আজৰি আমাৰ কইনাৰ গাত একেবাৰে হাতখন কৰিলেই চাগে নহয় জানো কালিলৈ বিয়া কালিলৈ কাৰোবাক মৰমেৰে নিবলৈ আহিব ভিনদৌৱে কিমান যে চাগে মনে মনে ফূৰ্তি বাহিৰেহে কান্দি দেখুৱাইছে ঐ চিমি এনেই মনটো বেয়া লাগি আছে তাতে আকৌ দুখ লগাই নিদিবি দেই নিজৰ ঘৰখন এৰি থৈ যোৱা দুখটো কম বুলি ভাবিছ হ'বলা হয় পাই জুৰিবা তই ঠিকেই কৈছ যিমানেই ফূৰ্তি নালাগক লাগিলে নিজৰ ঘৰখন এৰি যোৱা দুখটোৰ সমান কেতিয়াও হ'ব নোৱাৰে দেই সেইটো ময়ো জানো দে তথাপিও আৰু নিজৰ বিয়াখন বুলি সকলোৰে আনন্দ লাগে দেচোন তয়ো জানো কম আশা কৰি আছিলি হা তহঁতৰ ইমান দিনৰ ভাল পোৱা আৰু এতিয়া বিয়ালৈ পৰিণত হৈছে তই কিমান সুখী হৈছ তোক দেখিয়ে গম পায় আৰু তই সুখী হোৱা দেখি আমিবোৰ সুখী দে তোৰ বিয়াত কি পিন্ধিম কি কৰিম কিমান যে আমাৰ আলোচনা আৰে কাইলৈ চাবি না আমি কি ধুনীয়াকৈ ওলাই মেলি ষ্টাইল দি ফুৰিম ল'ৰাবিলাকৰ আগত সেইটো অৱশ্যে হয় তয়ো একদম ঠিক কথাই কৈছ যদিও মনটো বেয়া লাগিছে ঘৰখন এৰি যোৱাৰ দুখত তেওঁক নিজৰ কৰি পোৱাৰ হেঁপাহত বহুত বেছি ভালো লাগিছে জাননে একেবাৰে সিয়াখন উদুলি মুদুলি হৈ আছে তেওঁ কাইলৈ দৰা সাজি আহিব মই কইনা হৈ বহি থাকিম মোক মৰমেৰে শিৰত সেন্দুৰ দিব সমাজক সাক্ষী কৰি তেওঁ মোক বিয়া কৰাব আৰু চিৰদিনৰ বাবে তেওঁ আপোন কৰি মোক লৈ যাব আৰু 7 জনমলৈ আমি বিবাহৰ বান্ধোনত বান্ধ খাই যাম আৰু তেওঁ মোক পত্নী মৰ্যাদা দি মৰমেৰে জীয়াই ৰাখিব আৰু কি জানো এই সপ্তাহৰ পাছতে আমি ফুৰিবলৈ যাম নহয় দুটাই ক'ত জানো নাই কাশ্মীৰত আৰু এই কাশ্মীৰ ঠাইখন বৰ ধুনীয়া তহঁতক ফটো দেখাম দে হোৱাটছএপত দি দিম ৱাও কাশ্মীৰলৈ যাবি জুৰিবা মোৰ যে বৰ ভাল লাগে সেই ঠাইখিনি টিভিত দেখি থাকোঁ নহয় ইমান ধুনীয়া পৰিৱেশ ময়ো যেতিয়া বিয়া পাতিম নহয় মোৰ মানুহজনকো ক'ম যে বিয়াৰ পাছত মোকো তাত ফুৰাবলৈ নিব লাগিব কেনে তাই ভাগৰ একেবাৰে দিন চায়েই গ'ল হেৰৌ দুদিনমান আছে ধৈৰ্য ধৰ আমাৰ চুমিৰ লগত কোনোবাই পাৰিবনে আৰু হ'ব বাৰু পিছে কিবা এটা খালিনে নাই আৰু হেৰি নহয় ভিনদৌৱে ফোন কৰিছে নাই ভিনদৌ চাগে তোলৈ ফোন কৰিয়ে আছে নে কি কিয়ৰিবতো কিয় নকৰিব আৰে নিজৰ হ'বলগীয়া মানুহজনীলৈ ফোন নকৰিব দে আৰে ভিনদৌৰ কিমান আলোচনা বুলি ভাবিছ বিয়াৰ পাছত ক'ত যাব কি কৰিব মোক কি আনি দিব ৰাম তেওঁৰ কথা শুনি মানে মই একেবাৰে আচৰিত হৈ যাওঁ মানে কি যে কথাবোৰ আলোচনা নহয় বিয়াৰ পিছত মোক অমুকটো দিব তমুকটো দিব তলৈ দিব ৰাম কথা মানে শেষেই নহয় হওক তেওঁ দে ইমান মৰমীয়াল মানুহ এজন যে তই জীৱনসংগী হিচাপে পালি গোটেই জীৱন তহঁত দুটা সুখেৰে থাকিবি তহঁতৰ বিয়াখনক লৈ বৰ্তা বৰমা আমাৰ মাহঁতৰ গাঁওখনৰ সকলোৰে কিমান যে হেঁপাহ তহঁতৰ ভাল পোৱাই স্বীকৃতি পাবলৈ লৈছে সকলোৱে বহুত সুখী হৈছে এতিয়া তহঁতৰ যুগ্ম জীৱনটো সুখেৰে পাৰ হ'লেই আৰু হৈ গ'ল পিছে হেৰি নহয় তই কিবা খোৱা নাই যদি মই আনি খুৱাই দিওঁহি নেকি জলপান কেইটামানকে হ'লেও হ'ব দে নালাগে মই আকৌ আগত ভাত কেইটামান খাই লৈছিলোঁ জানোৱেই নহয় সোনকালে হাতখন ধুব নোৱাৰিম বুলি সেয়েহে খাই ল'লোঁ তহঁত দুজনী কিবা কিবি এটা খাই লৈ যা আৰু শুন কাইলৈ ৰাতিপুৱা কিন্তু সোনকালে আহিবিহঁত বা তয়ো কিন্তু কম বস্তু নহয় বিয়া হৈ যাবলৈ পোৱাই নাই মোক বাহিমাকৰ চকুৰে চোৱা আৰম্ভ কৰিলি তই কি বুলি ভাবিছ বিয়া আগদিনাখনি কি মই ঘৰত থাকিমগৈ বেগ ভৰাই কাপোৰ আনি থৈ দিছোঁ মেকআপৰ বস্তুৰ পৰা অল টোটেল চব লৈ আহিছোঁ ইয়াতে থাকিম আজি তোৰ লগত তোক আৰু নাপাওঁ নহয় কাইলৈ পৰা জানো তোৰ লগত থাকিবলৈ পাম ভিনিয়েৰে নিয়াৰ পিছত আমাৰ চাগে ক'ত পিছত আমাৰ লগত থাকিব লাগিব ঘৰলৈ আহিবলৈ দিব নে তাই ঠিকান নাই গতিকে আজি তোৰ লগত শুমেই মই তোৰ লগত থাকিম আজি আইঅ মোক গোসানীজনী হ'ব থাকিবি দে এইজনী মোতকৈ বেছি তাইহে ফূৰ্তি লাগিবতোন তই মোৰ একমাত্ৰ বৰদেউতাৰ একমাত্ৰ ছোৱালী তই মই বাই ভনী নহয় জানো একেজনী মাকে জন্ম নিদিলে কি হ'ল একেজনী মাকে জন্ম দিয়া সমান মৰম চেনেহ আমাৰ দুজনী মাজত আছে হয়নে নহয় কোৱা আকৌ হ'ব দে তই মোৰ নিজৰ মায়ে জন্ম দিয়া নহ'লেও কোনো গুণেই কম নহয় নিজৰ মায়ে জন্ম দিয়াতকৈ তই থাকিবি দে ঐ শেৱালী তয়ো থাক নহ'লে আজি ইয়াতে ভাল লাগিব ময়ো মানে থাকিম বুলিয়ে ভাবি আছিলোঁ কোনেও কোৱা নাই বুলিহে হ'ব দে থাকিবিহঁত হেৰৌ তহঁতে নাচি ভাল পাওঁ নহয় অলপ দেৰি পাছত নাচ গান হ'বই নহয় আৰু খুব ফূৰ্তি কৰিবি দে ময়ো নাচিম নহয় তহঁতৰ লগত পিছে এটা কথা কাশ্মীৰৰ পৰা কিন্তু আমালৈ কিবা কিবি আনিবি আৰু তাৰ পৰা অহাৰ পিছত কিন্তু মোকো ফুৰাবলৈ লগত লৈ যাবি কৈ দিছোঁ অকল তয়ে ভিনদৌৰ লগত ফুৰি থাকিলে নহয় কুলখালীজনীও পাব লাগিব এনেই নকয় নহয় কুলখালী আদি ঘৰ বাৰী বুলি আইঅ হ'ব দে ভিনিয়েৰে এমাহ ছুটিতহে আহিছে বিয়াখনৰ কাৰণে
আকৌ এমাহৰ পিছত যাবগৈ লাগিব দেখোন। এসপ্তাহ বিয়াৰ কামতে যাব আৰু এসপ্তাহৰ পাছত আমি কাশ্মীৰত ফুৰিবলৈ যাম। তাৰ পৰা ঘূৰি আহি বাৰু 2 দিনমান পাম। হ'ব দে, সেইকেইদিনতে তোক ক'ৰবালৈ এপাক নিম বাৰু দে। এইজনী যে একোতে ভাগ নেৰো মানে। নেৰো তোন, কিয় এৰিম? চিনি এইফালে আছ নাই? সেয়া তোক মায়ে মাতিছে, কিবা দৰকাৰ হ'ল চাগে, যাচোন। হ'ব দে, মই আহি আছোঁ ৰহ। ছোৱালী বলচোন, বৰমাই কেলে মাতিছে আমি গৈ আহোঁগৈ। এইজনী জুৰি কাইলৈ বিয়া। তাই বহু বছৰে ভাল পাই থকা প্ৰেমিক সেনাবাহিনীত কৰ্মৰত ৰাজীৱৰ লগত কালিলৈ তাই বিয়া হ'ব। চিৰদিনৰ বাবে মনৰ মানুহজনৰ হৈ যাব তাই। মনত যে কিমান উদুলি মুদুলি নিজৰ বিয়াখনক লৈ। নিজৰ মানুহজনৰ লগত বিয়াখন হ'বলৈ পালে কাৰণো ফূৰ্তি নালাগিব। কিমান যে আশা, বিয়াৰ পাছত ক'ত যাব, কি কৰিব। বিয়া এসপ্তাহৰ পিছতে সিহঁতে প্লেনিং কৰিছে যে তুইও কাশ্মীৰলৈ বুলি ফুৰিবলৈ যাব। মুঠতে বহুত সিহঁতৰ আলোচনা। সকলোবোৰ আশা বুকুত বান্ধি জুৰি বিয়াত বহিবলৈ সাজু হ'ল। ফাইনেলি আমাৰ বিয়াখন হৈ গ'ল। ভালে কুশলে যে বিয়াখন পাৰ হ'ল, বহুত সুখী আজি মই। আমাৰ বিয়াখন হৈ গ'ল। কিমান দিনৰ পৰা যে আমি কল্পনা কৰি আজিৰ এই দিনটো পাইছোঁহি। ভাবিয়ে ভাল লাগিছে। কিমান যে ভাল লাগিছিল নহয়নে? বিয়াত ইমানখিনি আলহী আহিছে। আলহী অতিথিৰে ঘৰখন ভৰি পৰিছে। উদুলি মুদুলি পৰিৱেশ, ইমান যে ভাল লাগিছে। নিজকে কইনা সাজিবলৈ পাই মোৰ যে কিমান ভাল লাগিছে নহয়। তোমাৰ কইনাজনী কেনেকুৱা লাগিছে তুমি যে কোৱাই নাই দেখোন। আৰে মোৰ কইনাজনী সদায় বেষ্ট, বহুত বেছি ধুনীয়া লাগিছে। সেইটো আৰু সুধিব লাগেনে? হ'ব দিয়া, তুমি দেখোন এতিয়ালৈকে মোক এবাৰো কোৱা নাই। মোৰ কইনাজনীও ফোন পাতিব হ'লেই নেকি? মুখখন হ'লে ফুলাই নাথাকিবা দেই। আলহী দুলহী অহা আৰম্ভ হৈছে আৰু। আজি ৰাতি খুবাইলৈকে শান্তি নাই আৰু। মুঠতে বহুত ভাগৰ লাগিব দেই আজি। গোটেই ৰাতিটো আজি টোপনি ক্ষতি হ'ব নহয়। বিয়া পাতিলেতো টোপনি ক্ষতি কৰিবই লাগিব। আমাৰ দৰা কইনা দেখোন কথা পাতি শেষেই নোহোৱা হৈছে নেকি? হেৰৌ, গোটেই জীৱনটো আছে কথা পাতিবলৈ। ভাইটি আলহী অহা আৰম্ভ হ'লেই নহয়। এনেই বা তই যে জোকাই থাকিবলৈ নেৰ আৰু নহয় জানো? হ'ব দে, ময়ো ধেমালিয়ে কৰিছোঁ। গোটেই জীৱনটো দুয়োটাই কিমান কথা পাতিবি। আজি তহঁতৰ ৰিচিপশ্যন বুলি পাহৰিলি নি তই? নাই পাহৰা এইজনী যে ওলাই মেলি দুইটাক চাই লৈছোঁ আকৌ কেনেকুৱা লাগিছে। হ'ব দে, দুইটাই একেবাৰে বৰ ধুনীয়া লাগিছে। একদম পাৰফেক্ট যোৰা। যোৱা ভিতৰৰ পৰা শৰাই দুখন লৈ আহা। তামোল পাণ আৰু চব গুটি তাতে দিয়া আছে। আলহী আহিলে তোমালোকে দুয়োৱে দিব লাগিব নহয়। হ'ব দিয়ক বাইদেউ, মই এতিয়াই লৈ আহিমগৈ। পিছে ভাইটি, তহঁতে কাশ্মীৰলৈ যোৱা কথাটো কি ভাবিলি? এসপ্তাহৰ পাছতেই যাবি বোলে মায়ে কৈছে। বাইদেউ যাব লাগিব। মানে মোৰ ছুটি বেছি দিন নাই নহয়। গোটেই বিয়াখন লগাই এমাহে মই ছুটি লৈ আহিছোঁ। সেয়েহে এসপ্তাহৰ পাছতে আমি দুয়ো কাশ্মীৰত এপাক ফুৰি আহিমগৈ বুলি ভাবিছোঁ। আমি বহুত দিনৰ পৰা আশা কৰি আছিলোঁ যে বিয়াৰ পাছতে আমি প্ৰথমে কাশ্মীৰলৈকে যাম। বেয়া নহ'ব বাৰু, যাবলৈ মন কৰিছে এতিয়া যা আৰু। তাৰ পৰা উভতি আহি পেলাইহে মিতিৰ কুটুমবিলাকৰ ঘৰত ফুৰিবলৈ যাব পাৰিবি আৰু তেতিয়াহ'লে। বাইদেউ, আমি দুয়োটাই বহুত দিনৰ আগৰ পৰাই আলোচনা কৰি থৈছিলোঁ যে আমি কাশ্মীৰত ফুৰিবলৈ যাম বুলি। তাৰ পৰা আহি আমাৰ মিতিৰ কুটুমবিলাকৰ ঘৰত ফুৰিবলৈ যাম আৰু। ওচৰতেই কিছুমানৰ ঘৰ, ইমান চিন্তা নাই। সেয়েহে ভাবিছোঁ আগতে দূৰৰ পৰাই অলপ ফুৰি আহোঁগৈ। হ'ব বাৰু দিয়া, যাবা। পিছে এতিয়া যোৱা, মানুহ আহিবলৈ আৰম্ভ কৰিছেই। তোমালোকে শৰাই দুখন দুয়োটাই লৈ থাকাহি আনি। হ'ব বাইদেউ, মই এতিয়াই গৈ লৈ আহিছোঁ। টুকিলি দৰা হাতত বিৰাট মজা লাগিছে দেই। একদম ছুপাৰ ছেভি টুপাৰ। আকৌ এজনী পতি যাব চাবি আকৌ। বা তই যে কি কথাবোৰ কৈ থাক নহয়। মোৰ আজি বিয়া আৰু তই আৰু এজনী পটোৱাৰ কথা ক'লি। ধেমালি কৰিছোঁ দে। শুন, কাশ্মীৰৰ পৰা কিন্তু মোলৈ কিবা এটা আনিবি। চাবি কিন্তু বাইৰলৈ হেভি প্ৰেজেণ্ট এটা আহিব লাগিব। সেইটো আৰু ক'ব লাগেনে? কাশ্মীৰৰ পৰা মই তহঁতৰ সকলোৰে বাবে আনিম প্ৰেজেণ্ট। আৰু তাৰ পৰা অহাৰ পাছত তহঁতৰ মিতিৰবিলাকৰ ঘৰত ফুৰিবলৈ যামেই নহয়। সকলোৰে কাৰণে প্ৰেজেণ্ট লৈ যাম। তই চিন্তাই কৰিব নালাগে। আগতে আমাক গৈতো আহি ল'বলৈ দে। তহঁতৰে ভাগ্য আৰু পাই, কাশ্মীৰ ফুৰিবলৈ যাবি। আমিহে অতদিনে যাব পৰা নাই। ভিনদেউক লগ ধৰিবি আকৌ, যাবিহঁত। এইবোৰ বিয়াৰ পাছতেই ভাল জাননে? আমাৰ সংসাৰ বাহিৰে যে এতিয়া আৰু কাশ্মীৰলৈ যোৱাৰ দিন নাই। তহঁতে সংসাৰখন আৰম্ভ কৰিছহে। যা, দুয়োটাই ধুনীয়াকৈ ফুৰি চাকি আহি নিজৰ সংসাৰখন আগবঢ়াবি। তাৰপিছত আৰু যেতিয়া সংসাৰৰ মায়ামোহত সোমাই পৰিবি, যেতিয়া ল'ৰা ছোৱালী হ'ব, তেতিয়া আৰু কাশ্মীৰটো বাদেই দে। তহঁতবিলাকৰ বা একো আপত্তি নাই, কিন্তু আমাৰ মাইকী মানুহবিলাকৰ যে কাশ্মীৰটো বাদেই দে। ওচৰ চেণ্টাৰটোলৈকে ওলাই যাবলৈ সময় নহয়ও ঘৰৰ কামৰ পৰা। হ'ব দে, এতিয়া লেকচাৰ দি থাকিবি না। বল তই মোক মাতিবলৈহে আহিছিলি। মোৰ লগতে দেখোন তই লাগি ধৰিলি। বল আলহীবোৰ হৈ আহিছেই। হয় পাই, তই ঠিকেই কৈছ। মই একেবাৰে কথা পাতিবলৈ পালে যে পাহৰিয়ে থাকোঁ ক'ত কি কৰি আছোঁ। আহা, ভালে কুশলে জুৰি আৰু ৰাজীৱৰ বিয়াখন হৈ উঠিল। আৰু
বিয়াৰ এসপ্তাহৰ পাছত সিহঁতে যাবলৈ ওলাল ফুৰিবলৈ বুলি কাশ্মীৰলৈ। মা দেউতা আমি যাবলৈ ওলাইছোঁ, আশীৰ্বাদ কৰা ভালে ভালে যাতে গৈ পাই উভতি আহিব পাৰোঁ। আমাৰ আশীৰ্বাদ সদায় তহঁতৰ লগত আছে। ভালে ভালে যা আৰু ভালে ভালে ঘূৰি আহিবি, বেছি দিন নকৰিবি। হ'ব মা, গৈ পাই আপোনালোকলৈ ফোন কৰি দিম। প্ৰতিটো খবৰ খাতি আপোনালোকক দিয়েই থাকিম। হ'ব বোৱাৰী, তোমালোকে ধুনীয়াকৈ ফুৰি চাকি আহাগৈ যোৱা। নতুনতে নগ'লেনো কেতিয়া যাবা? অঁ মা, আমি ফুৰি চাকি আহোঁগৈ। তাৰপাছত আপোনালোককো লগত লৈ আমি মিতিৰ কুটুমবিলাকৰ ঘৰত ফুৰিবলৈ যাব লাগিব। অঁ তোনাকো মিতিৰবিলাকৰ ঘৰতো যাবলৈ আছেই নহয়, তোমালোক ফুৰি চাকি আহিবা, তাৰপিছত আমি যাব লাগিব। সোনকালে আহিবা কিন্তু দেই। হ'ব দেউতা, আমি অহাৰ পাছত তোমালোককো লগত লৈ যাম। সকলোৰে ঘৰত এপাক এপাক আটাইকেইজনে ফুৰি আহিমগৈ। মই ডিউটি বুলি ঘৰত থাকিবলৈ নাপাওঁৱেই। এমাহৰ ছুটী লৈহে আহিছোঁ। সকলোৰে ঘৰলৈকে এপাক এপাক যাব লাগিব। হ'ব বাৰু, তহঁতৰ এতিয়া আকৌ গাড়ীলৈ দেৰি হ'ব। যা যা, ভালে কুশলে দুয়ো গৈ ঘূৰি আহগৈ। যাওঁ দিয়া। আহোঁ দেউতা। ৰচোন কিমান ক'ব লাগে হা? এফালে যোৱাৰ সময়ত যাওঁ বুলি নকবি, আহোঁ বুলি কবি। কি অমংগলীয়া কথাবোৰ ক বাৰু হা? চৰি মা, তুমি মোক এইটো কথা সদায় কোৱা, কিন্তু মই কেতিয়াবা পাহৰি থাকোঁ। হ'ব দিয়া, আহোঁ মা, আহোঁ দেউতা। যা যা। গৈ পাই ফোন এটা কৰিবি আকৌ দেই। হ'ব মা, তুমি চিন্তা নকৰিবা, গৈ পায়ে ফোন কৰিম। দেহি সিহঁত দুটাৰ আশাটো অন্ততঃ পূৰণ হৈছে। বিয়াৰ কতৰ দিনৰ আগৰ পৰা সিহঁতৰ আলোচনা যে সিহঁতে বিয়াৰ পাছত কাশ্মীৰলৈ ফুৰিবলৈ যাব। আমি বোৰেতো সেইবোৰ জেগা নেদেখিলোগৈ। এতিয়া ল'ৰা বোৱাৰীনো কি বাধা দিবা? সিহঁতে যাবলৈ মন কৰিছে যেতিয়া যাওক আৰু। কৃষ্ণ, ভালে কুশলে ল'ৰা ছোৱালীহাল পালেগৈ হ'ল আৰু দেই। পাবগৈ কিয় নাপাবগৈ? আমাৰ আশীৰ্বাদ আছে নহয়। সিহঁতে ইমান ফূৰ্তিৰে ওলাই গৈছে, কিয় নাপাবগৈ? কি অমংগলীয়া কথাবোৰ কয় আপুনি? এই তুমিও যে আৰু দেই, মই কথাটোহে কৈছো, কিবা এটা হওক বুলি কৈছো জানো। ক'ৰবালৈ ওলাই গ'লে এনেও কিবা এটা আমাৰ চিন্তা এটা লাগি নাথাকে জানো। সেয়েহে সিহঁতে ভালে কুশলে পাওঁগৈ বুলি আশীৰ্বাদ কৰিছো আকৌ। হওক তেওঁ, দুয়োটা ইমান ফূৰ্তিত ওলাই গৈছে। সিহঁতে যেন এনেকৈ ফূৰ্তিৰে আহি ঘৰ সোমাইহি। দুয়োটাৰে যে কিমান আলোচনা আছিলে আগৰ পৰাই যে সিহঁতে বিয়াৰ পাছত ফুৰিবলৈ যাব কাশ্মীৰলৈ, কাৰণ কাশ্মীৰখন বৰ ধুনীয়া। আমাৰতো চোৱাৰ ভাগ্য নহ'লে সিহঁতে উপভোগ কৰকগৈ আৰু নে কি কয়? হয় দিয়া, ঠিকেই কৈছা। আহা মোক কিবা এমুঠি দিয়াহি, মোৰ ভোক লাগিছে। সিহঁতে খাই বৈ গ'লনে বাৰু কিবা এটা? খুৱাই পঠিয়াইছো আকৌ। এফালে যোৱাৰ কথা, ঘৰত ভাগিলে নোখোৱাকৈ পঠিয়াম নে আৰু? ব'লক আপোনাকো দিমগৈ। আহা তেতিয়াহ'লে। হেল্ল' মা, আমি পালোহি দেই। কিমান সময় হ'ল? এতিয়া তহঁত ক'ত থাকিবি? মা, আমি হোটেলৰ ৰুম বুক কৰিছোঁ নহয়, ইয়াতে থাকিম। এই মাত্ৰ বেছি দেৰি হোৱা নাই পোৱা। ৰুম চুম লৈ মেলি ফ্ৰেছ হৈ পেলাই অকণমান আৰাম কৰিছোঁ। অলপ পাছতে খানা দিবহি হোটেলৰ মানুহে আহি। খাই বৈ পেলাই শুই যাম আৰু। হ'ব দে, ভাল কৰিলি ফোনটো কৰিলি। মোৰ আকৌ চিন্তাই লাগি আছিল। হ'ব দে, খাই বৈ দুইটা শুই থাকিবি। দিনৰ দিনটো বহুত কষ্ট হৈছে নহয় তহঁতৰ। মা হ'ব দিয়া, এতিয়া ৰাখিছোঁ। ভালে কৰিলা দিয়া, ফোনটো আগতে কৰি ল'লা। মাহঁতৰ চাগে কিমান চিন্তা লাগি আছিল। আকৌ মাহঁতৰ আৰু চিন্তা নহ'বনে? এফালে ওলাই যোৱা বুলি ক'লে চিন্তাটো সকলোৰে হয় দিয়াচোন। সেয়েহে মাহঁতলৈ ফোনটো কৰি ল'লোঁ। ঠিক আছে দিয়া, তুমিও টোপনি আহা, ময়ো টোপনি যাওঁ। ইমান ভাগৰ লাগিছে। খানাটো অহালৈকে অকণমান শুয়ে লওঁ। হ'ব, খোৱা মোৰ সুন্দৰী। সঁচাকৈ দেই, এই কাশ্মীৰখনে মানুহৰ মনটো মুহিয়ে পেলাই একেবাৰে। আজি আমি গোটেই দিনটো ইয়াতে পাৰ কৰিম, এটা প্ৰাকৃতিক পৰিৱেশৰ মাজত। কিমান যে ভাল লাগিব। এই দিনটোলৈ আমি যে কিমান অপেক্ষা কৰিছিলোঁ নহয়নে? চোৱা, তোমাৰ আৰু মোৰ সপোনৰ জেগাখনত আমি পাই গ'লোহি। চোৱাচোন কিমান মনোমোহা পৰিৱেশ। আজি ইয়াতে আমি প্ৰাণ খুলি হাঁহিম, দুয়ো মনৰ কথা পাতিম। সঁচাকৈ বহুত বেছি ফূৰ্তি লাগিছে। আজি এই দিনটোৰ কাৰণে আমি কিমান আশা কৰি আছিলোঁ, এনেকৈ দুয়ো ফুৰিবলৈ আহিম বুলি। দুয়োৰে লগত সময় পাৰ কৰিম, মনৰ কথা পাতিম, হাঁহিম, ফূৰ্তি কৰিম, খাম। বাহ, মোৰ যে সপোনে লাগিছে জানানে? এয়া সপোন নহয়, এয়া বাস্তৱো। চোৱাচোন, তলত ৰেষ্টুৰেণ্ট আছে, তাতে খোৱা বোৱাও কৰিব পাৰিম। বহুত মানুহে খাই পৰিছে। চোৱাচোন সকলোৱে কিমান আনন্দৰ মনেৰে আছে। ব'লা আমি সৌখিনিতে দুইটা বহোগৈ। ব'লা, ভোক লাগিলে কিবা এটা খাই ল'ম। এতিয়া পিছে একো খাবলৈ মন যোৱা নাই। খুবেই সুখী হৈ আছিল। প্ৰাকৃতিক সৌন্দৰ্য উপভোগ কৰি সিহঁতে হাঁহি ধেমালিৰে সময়বোৰ পাৰ কৰিছিল। কিন্তু হঠাতে এজাক সন্ত্ৰাসবাদীৰ দলে আহি চাৰিওফালৰ পৰা গুলী বৰ্ষণ কৰিবলৈ ধৰিলে। আৰু সেই গুলী বৰ্ষণত ৰাজীৱৰ মৃত্যু হ'ল। এইবাৰ কি হৈ গ'ল? কৰি পেলালে। সিহঁতে মোৰ মানুহজনৰ জীৱনটো শেষ কৰি পেলালে। এইজনী গাৰ পৰা মাহ হালধি গোন্ধ নাযাওঁতে তাইক বিধৱা কৰি পেলালে।
আজি কাহিনীটো কিহৰ ওপৰত ভিত্তি কৰি বনোৱা হৈছে নিশ্চয় গম পাইছে। হয়, পেহেলগামৰ সংঘটিত হোৱা আমাৰ ভাৰতীয়সকলৰ ওপৰত যি নিষ্ঠুৰতা চলিলে, যি বৰ্বৰতা চলালে, সেই নাৰকীয় ঘটনাৰ ওপৰত এই ভিডিঅ'টো বনোৱা হৈছে। এই ভিডিঅ'টোৰ জৰিয়তে যিসকল লোকৰ মৃত্যু হৈছিল তেওঁলোকলৈ শ্ৰদ্ধাঞ্জলিও জনাইছোঁ। তেওঁলোকৰ আত্মাই শান্তি পাওক, তেওঁলোক য'তেই আছে সুখী হৈ থাকক, আৰু যাতে এনেকুৱা ঘটনা পুনৰ কেতিয়াও নহয় তাৰ বাবে ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনালোঁ।